এই ভাওনাভাগীৰ সমূহ কৰ্মকৰ্তা তথা শিল্পীসকললৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ গুৰু দুজনাৰ যি প্ৰয়াস অসমীয়া জাতিটোক একত্ৰাভিত কৰি এখন বৰ অসম গঠন কৰাৰ যি প্ৰয়াস, সেই প্ৰয়াস আপোনালোকৰ মাজেদি পৰিস্ফুটভাৱে এই সমাজত আপোনালোকে এক নতুন পোহৰ জিলিকাই তুলিছে। গতিকে এই শুভক্ষণত আপোনালোক সদৌদূৰলৈকে আপোনালোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা সবাসী জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই ধাৰা আৰু আগুৱাই যাওক, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আৰু নতুন প্ৰজন্মক ইয়াৰ লগত সংপৃক্ত কৰি আৰু আগবাঢ়ি যাবৰ পৰা নতুন চামক শিকাই এটা সাংস্কৃতিক দিশত ধাৱমান কৰি যুৱক সমাজক এক নতুন গতি দিব পাৰিব আপোনালোকৰ মাধ্যমেদি আৰু অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিয়ে। গতিকে আপোনালোকৰ প্ৰতি মোৰ বিশেষ অনুৰোধ, গতিকে আপোনালোকে নতুন চামক আৰু অধিক নাট্য কৌশল সংযোগ কৰি যে নেকি গুৰু দুজনাই নাট্য কৌশল, নাট্য সম্পদ, এয়াই হৈছে আমাৰ গুৰু দুজনাই দি থৈ যোৱা অসমীয়া জাতিৰ এক পৰিচয়।